লাখ মহিলাক অৰুণোদয় দিলো। অহা 21 তাৰিখৰ পৰা আত্মসহায়ক গোটক লাখপতি বাইদেউ 10,000 টকা দিয়া আৰম্ভ কৰিম। কিমান মহিলাই পাব? 32 লাখ মহিলাই পাব। নিযুত মহিলা আঁচনি, হায়াৰ ছেকেণ্ডাৰীত 1,000, কলেজত 1250, ইউনিভাৰ্চিটিত গ'লে মাহত 2500। অৰ্থাৎ আমি মেট্ৰিক পৰীক্ষা যিমানে দিব, অক্টোবৰৰ পৰা চবেই 300 টকাকৈ পাব, যাতে গাখীৰ এগিলাচ হ'লেও কিনি খাব পাৰে। চৰকাৰী চাকৰি মোক ল'ৰাবিলাকে সোধে যে ছাৰ কামাণ্ডো কেতিয়া ওলাব, মামা ৰিজাল্ট কেতিয়া দিব? তেতিয়া মই মনত ভাবো যে তোক ৰিজাল্টটো কিয় লাগে? মনত ভাবো কাবাক পইচা টইচা দি থৈছে নেকি, এইকাৰণে ৰিজাল্টটো লাগে। তেতিয়া মই সোধো, বাবা কাবাক টকা পইচা দিছ নেকি? বোলে আজিকালি টকা পইচা দিব নালাগে নহয়, আমি ডাইৰেক্ট চাকৰি পাম যদি দৌৰিব পাৰোঁ। মোৰ দৌৰা ভাল হৈছে, মামা ৰিজাল্ট দিয়ক, মই চাকৰি পাম। তাৰমানে কিমান বিশ্বাস! এনেকুৱা অসম চৰকাৰৰ চাকৰিৰ ওপৰত ৰাইজৰ যিমান বিশ্বাস আছে, মাটি নাছিল, আমি মিছন বসুন্ধৰা আনিলো। 8 লাখ পৰিয়ালক আমি মাটিৰ কাগজ দিলো। 40 লাখ মহিলাক অৰুণোদয় দিলো। অহা 21 তাৰিখৰ পৰা আত্মসহায়ক গোটক লাখপতি বাইদেউ 10,000 টকা দিয়া আৰম্ভ কৰিম। কিমান মহিলাই পাব? 32 লাখ মহিলাই পাব। নিযুত মহিলা আঁচনি, হায়াৰ ছেকেণ্ডাৰীত 1,000, কলেজত 1250, ইউনিভাৰ্চিটিত গ'লে মাহত 2500। অৰ্থাৎ আমি মেট্ৰিক পৰীক্ষা যিমানে দিব, অক্টোবৰৰ পৰা চবেই 300 টকাকৈ পাব, যাতে গাখীৰ এগিলাচ হ'লেও কিনি খাব পাৰে। আমি অসম চৰকাৰে খালি আমাৰ মানুহে যাতে সুবিধা পায়, দিনে ৰাতিয়ে এই কামবিলাক কৰি আমি ঘূৰি আছো। এনেকুৱা এখন বিটিআৰ নিৰ্মাণ কৰিব লাগিব য'ত দালালি ব্যৱস্থাটো বন্ধ হৈ যাব পাৰে। আজি অসমত চৰকাৰী চাকৰি মোক ল'ৰাবিলাকে সোধে যে ছাৰ কামাণ্ডো কেতিয়া ওলাব, মামা ৰিজাল্ট কেতিয়া দিব? তেতিয়া মই মনত ভাবো যে তোক ৰিজাল্টটো কিয় লাগে? মনত ভাবো কাবাক পইচা টইচা দি থৈছে নেকি, এইকাৰণে ৰিজাল্টটো লাগে। তেতিয়া মই সোধো, বাবা কাবাক টকা পইচা দিছ নেকি? বোলে আজিকালি টকা পইচা দিব নালাগে নহয়, আমি ডাইৰেক্ট চাকৰি পাম যদি দৌৰিব পাৰোঁ। মোৰ দৌৰা ভাল হৈছে, মামা ৰিজাল্ট দিয়ক, মই চাকৰি পাম। তাৰমানে কিমান বিশ্বাস! এনেকুৱা অসম চৰকাৰৰ চাকৰিৰ ওপৰত ৰাইজৰ যিমান বিশ্বাস আছে, কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো ইমান বিশ্বাস আমি বনাব লাগিব। সকলো জাতি উপজাতিৰ মানুহে কোকৰাঝাৰতো চাকৰি পাব লাগিব।